নৱবৰ্ষৰ প্ৰথম দিনটোতেই ৰাজ্যিক কৰ্মচাৰীলৈ দুটা ভাল খবৰ। মুখ্যমন্ত্ৰীৰ উপস্থিতিত কৰ্মচাৰীৰ জীৱন বীমাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ। Shri Ashok Kumar Sahu from State Bank of India to exchange the signed MOUs in the presence of our Honorable Chief Minister. তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ বাবে পৰ্টেল মুকলি। আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিবলৈ অনুৰোধ জনালো। বুধবাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষ উপলক্ষে কইনাধৰাত আয়োজিত এক চৰকাৰী অনুষ্ঠানত আঁচনি দুখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰ্মচাৰীৰ জীৱন বীমা আঁচনিৰ বাবে দুটাকৈ বেংকৰ সৈতে MOU স্বাক্ষৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াই। ইয়াৰ পিছতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, এতিয়াৰে পৰা কোনো কৰ্মচাৰীৰ স্বাভাৱিক মৃত্যু হ'লে পৰিয়ালে পাব 10 লাখ টকা। দুৰ্ঘটনাত কোনো কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালে পাব 1 কোটি টকা। দুৰ্ঘটনাত সম্পূৰ্ণৰূপে চিৰদিনৰ বাবে ঘূণীয়া হ'লে লাভ কৰিব 1 কোটি টকা। দুৰ্ঘটনাত আংশিকভাৱে চিৰদিনৰ বাবে ঘূণীয়া হ'লে পাব 80 লাখ টকা। অন্যান্য চৰকাৰী সা সুবিধাৰ উপৰিও অতিৰিক্তভাৱে লাভ কৰিব এই বীমাৰ ধন। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। ইয়াৰ উপৰিও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলীকৰণৰ বাবেও বুধবাৰে এটা পৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে হ'ব কৰ্মচাৰীৰ পাৰস্পৰিক বদলীকৰণ। 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ কৰ্মচাৰীয়ে কৰিব পাৰিব আবেদন। একেলগে বদলিৰ বাবে 5খন জিলা কৰিব পাৰিব বাছনি। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ, অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি যদি এখন হস্পিটেলৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পৰ্টেল, ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঘোষণা, সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে কৰা হ'ব কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া। 14 এপ্ৰিলৰ পূৰ্বেই সম্পূৰ্ণ হ'ব কৰ্মচাৰীসকলৰ বদলীকৰণ। বছৰত মাথো এবাৰেই সামূহিকভাৱে হ'ব কৰ্মচাৰীৰ বদলি। জানুৱাৰী মাহত পৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ দাসৰ সৈতে মুন গোস্বামীৰ ৰিপৰ্ট NK TV।